আসসালামু আলাইকুম। কেনে আছে আপোনালোকে? আপোনালোকৰ দৰে মই ভালেই আছো। আজি আমাৰ অসমৰ গৌৰৱ গুচি গ'ল, আমাৰ মাজত নাই। নিউ গান শুনিবলৈ নাপাওঁ। তাৰ কাৰণটো তাৰ নাম হ'ল জুবিন গাৰ্গ। এনেকুৱা গান নাছিল যে সি বনোৱা নাই, নিত্য নতুন গান বনোৱাইছে। তাৰ এটা গান আছে, সি নিজেই কৈ গৈছিল যে আমি মৰিলে এইখন গান থাকিব, গোটেই অসমত বাজিব। সঁচাকেই বাজি আছে। এতিয়া আমাৰ এনেকুৱা দুখ লাগি আছে যে নিজৰ ভাই বা নিজৰ ককাই কোনোবাই এটা ঢুকালে এনেকুৱা লাগি আছে। তাৰ নামৰ কথাটো মনত পৰিলে যে নাই বুলি, দুনিয়াৰ পৰা গুচি গ'ল বুলি মনত পৰিলেই চকুৰ পানী ওলাই আহে। এনেকুৱা বেয়া লাগি আছে। তাৰ কাৰণ নিত্য নতুন গান গিলা আমি শুনিব নাপাওঁ। তাৰ এনেকুৱাই মানুহ আছিল এজন, কোনো জাতি ধৰ্ম একো দেখা নাই, সি চব একেটা চকুৰেই চাইছে। সেইকাৰণে নিজেই কৈ গৈছিল যে মই মৰি যোৱাৰ পিছত গোটেই অসমত এটা গান বাজিব, সেই গান শুনি মানে সন্তুষ্ট হ'ব বুলি ঘোষণা কৰিছিল। এই ভিডিঅ'টো মই লগত দাঙি ধৰিলো, আৰু এই ভিডিঅ'টো ধৰাই যদি তাক কোনো ভাল পায় সেইকাৰণে তাৰ ব্যস্তবাসী হ'ব বুলি আমি কামনা কৰো, আশা কৰো। নামাজ পঢ়ি তাৰ দোৱাষাৰ কৰিম তাৰ কাৰণে যাতে দৃষ্ট নচিব হয়। আর কোনোবাই যদি এই ভিডিওটো শেয়ার করে তার কারণেও ভাল।